নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিদিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: ৰবি বুধ বৃষ ৰাশিত বহি আছে। আজিৰ দিনটোত বৃহস্পতি আৰু লগ্ন মিথুন ৰাশিত, মংগল আজি কৰ্কট ৰাশিত বহি আছে, কেতু সিংহ ৰাশিত বহি আছে। আজি মীন ৰাশিত চন্দ্ৰ, শুক্ৰ আৰু শনি বহি আছে, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি তিথি কৃষ্ণ দ্বাদশী, আয়ুষ্মান যোগ, মীন ৰাশি, বিপ্ৰবৰ্ণ, ৰেৱতী নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, বিষযোগ আছে। আজিৰ দিনটোত শুভকৰ্ম, গ্ৰহ পূজা, আৰোগ্য স্নান, শান্তি স্তয়ন, হাল যাত্ৰা, ঋণদান, ঋণ গ্ৰহণ, ক্ৰয় বিক্ৰয়, বাণিজ্য আদি। আজিৰ দিনটোত পুৰৈ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল, চোৰ্চ এণ্ড কাপছ। এৰিছ, আজি পৰিয়ালৰ সৈতে চলি থকা যিকোনো সমস্যাৰ সমাধান হ'ব। তাৰমানে আপোনাৰ পৰিয়ালত যদি কিবা সমস্যা আছিলে বহুত দিনৰ পৰা, আজি সমাধান কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব। গতিকে আজি ব্যৱসায়ীসকলৰ চিন্তা নাই, সফলতা আহিব। বিদ্যাৰ্থীসকলে শুভ ফল নাপায়, বিদ্যাৰ্থীসকলৰ বাবে কিন্তু চিন্তাৰ কাৰণ। গতিকে সাৱধান হওক, সৰস্বতী দেৱীৰ আৰাধনা কৰক, গণেশ দেৱৰ আৰাধনা কৰক, শুভ ফল লভিব। লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, আনলাকি কালাৰ হ'ব পিংক কালাৰ। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেজ অফ ওৱান্স। বৃষ ৰাশি, টৰাছ। এই দুখন কাৰ্ড মতে আজি মানসিক শান্তিৰ বাবে ধৰ্মীয় স্থানত যোৱাটো ভাল। পুৱা ভাগৰ পৰাই আপুনি মানসিক অশান্তিত ভুগিব পাৰে। গতিকে বিভিন্ন ধৰণৰ ধৰ্মীয় স্থান, মঠ মন্দিৰ আদি দৰ্শন কৰক। আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, কৰ্মৰ ক্ষেত্ৰত ভাল। বিদ্যাত পঢ়া শুনা আদিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক, নতুবা কিন্তু অশুভ ফল দিব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত যথেষ্ট মনোসংযোগ কৰিব লাগিব। আজিৰ দিনটোত প্ৰেমত সাৱধান হওক। যদি প্ৰেম প্ৰীতিত আপুনি লাগি আছে, আজি কিন্তু কিছু অপয়া অশান্তি আদি দেখুৱাই আছে, গতিকে সাৱধান হোৱা ভাল। দিনটোত দান ধ্যান কৰক, ব্লু কালাৰ ইউজ কৰক, আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ। মিথুন ৰাশি, জেমিনি, কাপছ এণ্ড চোৰ্চ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত নতুন কাম কাজৰ আৰম্ভণি কৰিব পাৰে। আজি যান বাহন চলাওঁতে সাৱধান হওক। আজি কিন্তু যান বাহন নচলোৱাই ভাল, কাৰণ দুৰ্ঘটনা আদিৰ যুগ আছে। তথাপি যদি চলায়, সাৱধানতা অৱলম্বন কৰা ভাল হ'ব। ব্যৱসায় বাণিজ্যৰ সফলতা আহিব। বিজনেছমেনৰ তেনে চিন্তাৰ কাৰণ নাই। আজি প্ৰেমত কিন্তু বিয়া বাৰুৰ যুগ, প্ৰেম প্ৰীতিত শুভ আৰু বিয়া বাৰুৰ যোগাযোগ আদিত শুভ ফল। দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ঘৰৰ পৰা ওলোৱাৰ সময়ত নিজৰ লগত কেইটামান বেলপাত ৰাখক, ভাল হ'ব। গ্ৰে কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। কৰ্কট ৰাশি, কেঞ্চাৰ, ওৱান্স এণ্ড চোৰ্চ। এই দুখন কাৰ্ড মতে আজি সন্তানৰ ভুলৰ বাবে সমাজৰ আগত আপুনি লজ্জিত হ'ব পাৰে। সাৱধান হওক। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো উচিত হ'ব, কাৰণ পুৱা ভাগৰ পৰাই স্বাস্থ্য পাতিৰ কিছু অৱনতি হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, ভাল হ'ব। নতুন ব্যৱসায় বাণিজ্যৰ পৰিকল্পনা নকৰিব। আজি কিন্তু নতুন ব্যৱসায় বাণিজ্যত হাত নিদিয়াই ভাল, নতুবা লোকচানত থাকিব। সাৱধান হওক। আজি প্ৰেমত সন্দেহ থাকি যাব পাৰে। য়েলো কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে মৰিগাঁৱৰ পৰা, আৰু তেওঁ ব্যৱসায় বাণিজ্যত লাভৱান হোৱাৰ বাবে কি কৰিব লাগিব আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। আচলতে ব্যৱসায় বাণিজ্যত যদি আপোনাৰ লোকচান হৈ আছে, তেতিয়া কিন্তু আপুনি কুষ্টিখন এজন ভাল জ্যোতিষী দেখুৱাই ল'ব লাগিব। যদি আপোনাৰ অশুভ গ্ৰহৰ দশা পৰিছে, নতুবা গোচৰত গ্ৰহ এটা অশুভ হৈ আছে, নতুবা আপোনাৰ ধনস্থান তেনেকুৱা টনকিয়াল হৈ থকা নাই আগৰ নিচিনা, তেতিয়া কিন্তু ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব। জ্যোতিষশাস্ত্ৰ মতে বহুত ধৰণৰ প্ৰতিকাৰ আছে। আৰু এনে সাধাৰণতে আপুনি ৰঙা চন্দন আৰু ময়ূৰৰ পাখিৰ দ্বাৰা ভোজপত্ৰৰ ওপৰত শ্ৰীযন্ত্ৰম লিখি তাবিজত ভৰাই নিয়ম নীতিৰ দ্বাৰা যদি ডিঙিত ধাৰণ কৰিব পাৰে, আপোনাৰ ব্যৱসায় বাণিজ্যত কিন্তু আশ্চৰ্যজনকভাৱে ফল আহিব, আপুনি লাভৱান হ'ব পাৰিব। কিন্তু মনত ৰাখিব, মাজে সময়ে ব্যৱসায় লাভৰ ক্ষেত্ৰত যদি শুভ ফল পাব খুজিছে, দুখীয়া শিশুক আপুনি আপোনাৰ বিজনেছৰ লাভৰ অংশৰ পৰা এটা অংশ বিভিন্ন ধৰণৰ বয় বস্তু, কাপোৰ কানি আদিত দান কৰক। তেতিয়াও কিন্তু ব্যৱসায়ীসকলে শুভ ফল লভিব, শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ। হয় দাদা, মই এটা কথা জানিব বিচাৰিম, যিহেতু এইকেইদিন আমালৈ পত্ৰসমূহত বহুকেইটা প্ৰশ্ন আহি আছে ব্যৱসায় সম্বন্ধীয়। কোনোৱে যদি লাভৱান হোৱা নাই, কোনো ক্ষেত্ৰত ব্যৱসায়িক দিশত আগবাঢ়িব পৰা নাই, বা আৰ্থিক ক্ষেত্ৰতে। যিহেতু আপুনি জ্যোতিষশাস্ত্ৰসন্মত সমিধানসমূহ ক'লে, বাস্তুৱে কেনেধৰণৰ সহায় কৰে ব্যৱসায়িক ক্ষেত্ৰত লাভৱান হ'ব বাবে? যথেষ্ট সহায় কৰে। জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, ফেংচুই শাস্ত্ৰ, সামুদ্ৰিক শাস্ত্ৰ আদি প্ৰায় একেটাই।
গতিকে বাস্তুশাস্ত্ৰটো এনেকুৱা এটা শাস্ত্ৰ, জ্যোতিষৰ অবিহনেতো বাস্তুশাস্ত্ৰ সম্ভৱ নহয়। এটা পাৰ্ট মানে জ্যোতিষশাস্ত্ৰ এটা পাৰ্ট বাস্তুশাস্ত্ৰ। গতিকে আপোনাৰ যোনটো ব্যৱসায় চেণ্টাৰ, যোনটো বিজনেছ চেণ্টাৰ, সেই চেণ্টাৰত কিন্তু যদি আপুনি বিভিন্ন ধৰণৰ ব্যৱসায়ৰ বস্তুবোৰ থাকে, যেনে আপোনাৰ কেছ বক্সটো কোনফালে থাকিব, আপোনাৰ যিবোৰ কাষ্টমাৰ আহিব তেওঁলোকে কোনফালে বহিব, আপুনি কোনফালে বহিছে, আপোনাৰ ফেচখন কোনফালে মানে ফেচ থকাকৈ আপুনি বহিছে, গতিকে বিভিন্ন ধৰণৰ কথা থাকি যায় দিয়ক। সেইমতে যদি আপুনি ব্যৱসায় চেণ্টাৰটো সজাই পৰাই তুলিব পাৰে, তেতিয়া কিন্তু আগতকৈ আপুনি বহুত বেছি ভাল ফল আশা কৰিব পাৰে। গতিকে বাস্তুশাস্ত্ৰটো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় বস্তু। হয়, ধন্যবাদ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া কাপছ এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। আজি সাংসাৰিক দিশত অশান্তি হ'ব পাৰে, গতিকে সাৱধান হওক। ব্যৱসায় বাণিজ্যৰ জৰিয়তে উন্নতিৰ যুগ। আজি বিজনেছমেনসকলে কিন্তু উন্নতি লভিব। টকা পইচাৰ ক্ষেত্ৰত সাৱধান থাকক। টকা পইচা লোকচান হ'ব পাৰে, নষ্ট হ'ব পাৰে, পাবলগীয়া টকা পইচা আপুনি নাপাবও পাৰে আজি, গতিকে সাৱধান হওক। আজি মানসিক দিশত হেঁচা পৰিব পাৰে, সেই ক্ষেত্ৰতো সাৱধান হওক। আজিৰ দিনটোত আপোনাৰ আৰাধ্য দেৱীক আৰাধনা কৰক। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কন্যা ৰাশি, নাইট অফ শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বাধা আছে, বিভিন্ন ধৰণৰ বিঘিনি আদি দেখা গৈ আছে। বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। আজি হঠাৎ চকুৰ বেমাৰে আমনি কৰিব পাৰে। চকুৰ বেমাৰৰ ক্ষেত্ৰত আজি কিন্তু কষ্ট পাব পাৰে, গতিকে কিছু সাৱধানতা অৱলম্বন কৰক। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে সেউজীয়া বয় বস্তু দুখীয়া ল'ৰা ছোৱালীক দান দিয়ক, দক্ষিণাহুতি দান কৰক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া শ্বৰ্টছ এণ্ড শ্বৰ্টছ, তুলা ৰাশি, লিব্ৰা। আজি কৰ্মৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। বিদ্যাৰ্থীসকলৰ বাধা আছে, ভ্ৰমণতো বাধা আছে। ব্যৱসায় বাণিজ্যত আজি আৰ্থিক উন্নতিৰ লগত সন্মান বৃদ্ধিৰ যুগ। আজি আৰ্থিক উন্নতি কৰিব পাৰিব ব্যৱসায়ীসকলে আৰু সন্মানো বৃদ্ধি পাব, গতিকে তেনে চিন্তাৰ কাৰণ নাই। কিন্তু কৰ্মৰ ক্ষেত্ৰত আজি লাভৱান যদি হয়, আপুনি যদি আপোনাক নিজকে যথেষ্ট লাভান্বিত বুলি ভাবিছে, তেতিয়া দুখীয়া লোকক যিকোনো এটা বস্তু দক্ষিণাহুতি দান কৰক, ফল আহিব। ক্ৰীম কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ', নাইট অফ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি মা দেউতাকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। ব্যৱসায় বাণিজ্যত মধ্যম ফল। ঘৰৰ পৰা আৰ্থিক দিশত বাধা আহিব পাৰে। প্ৰেমত শুভ ফল। লাকি কালাৰ মেৰুণ কালাৰ, আনলাকি কালাৰ ৰেড কালাৰ। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে আপুনি, আজি কেনেধৰণৰ বিষয় আছে আমাৰ দৰ্শকসকলৰ বাবে? আজিৰ বিষয়টো হ'ল হনুমান চালিচা যন্ত্ৰম। হনুমান চালিচাৰ কথা আমি সকলোৱে জানো, কিন্তু হনুমান চালিচাৰ যন্ত্ৰমো আপুনি বনাই ল'ব পাৰে। যিকোনো মংগলবাৰে ৰঙা নতুবা কমলা ৰঙৰ কাপোৰৰ ওপৰত এই যন্ত্ৰ প্ৰতিষ্ঠা কৰক। দক্ষিণ ফালে ফেচ কৰাকৈ বহিব। চামেলিৰ তেলত সেন্দুৰ মিক্স কৰাকৈ যন্ত্ৰটোৰ ওপৰত ফুট লগাওক। ঘৰত হনুমান চালিচা যন্ত্ৰম ৰাখিলে পৰিয়ালত সুখ শান্তি আৰু আনন্দ বিৰাজ কৰে। টকা পইচা হাতলৈ আহে। এই যন্ত্ৰমে বল, বুদ্ধি, বিদ্যা, আৰোগ্য, সুখ, সমৃদ্ধি, ধন, ঐশ্বৰ্য, বিজয় প্ৰাপ্তি, খ্যাতি, মান সন্মান ইত্যাদিৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰে। শত্ৰু বিনাশ অৰ্থাৎ শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্তি, ধনে ধ্যানে শ্ৰীবৃদ্ধি লাভ আদিত সহায় কৰে। ভক্তিভাৱে হনুমান চালিচা যন্ত্ৰম ঘৰত ৰাখিলে বিদ্যাৰ্থীসকলৰ বিদ্যাপ্ৰাপ্তি আৰু অধ্যয়নৰ শক্তি বৃদ্ধি পায়। ৰঙা জবা আৰু তুলসী পাত সদায় অৰ্পণ কৰক। আৰু সদায় এই যন্ত্ৰমৰ আগত 9 গছিমান চাকি, নতুবা 1 গছি, নতুবা 5 গছি, নতুবা 7 গছিমান চাকি জ্বলাওক। নিশ্চয় হনুমানদেৱে আপোনাক আশীৰ্বাদ দিব, আপুনি ফল লাভ কৰিব পাৰিব। হয়, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। শ্বৰ্টছ এণ্ড দ্য হেংমেন। এই দুখন কাৰ্ড মতে ধনুৰাশিসকলে চেটিৰিয়াছ। আজি সাংসাৰিক দিশত শান্তি থাকিব। সন্তানৰ বাবে চিন্তা থাকিব। সন্তান সন্ততিৰ বাবে আজি চিন্তিত হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত বাধা আহিব পাৰে, সাৱধান হওক। কৰ্মত বাধা আছে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল হ'ব। আজি প্ৰেমত সাৱধান হওক। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত কিন্তু আজি বহুত বেয়া, গতিকে সাৱধান হোৱাটো ভাল হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি চৰাই চিৰিকটি কিবা খাবলৈ দিয়ক। পাৰ্পল কালাৰ ইউজ কৰক, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, শ্বৰ্টছ এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে আপোনাৰ প্ৰিয় বন্ধুৰ ব্যৱহাৰে আপোনাক আঘাত দিব পাৰে। আজি চাকৰি বাকৰিৰ স্থান সলনি হ'ব পাৰে। তাৰমানে আপোনাৰ য'ত আপুনি চাকৰি কৰিছে সেই স্থান চেঞ্জ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত মানসিকভাৱে হেঁচা পৰিব। সাৱধান থকাতে ভাল হ'ব দিনটোত। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, একৰিয়াছ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি পুৱাৰ ভাগত শৰীৰত কিছু অসুস্থতা থাকিব, সাৱধান হ'ব। বিভিন্ন ধৰণৰ অশান্তি আদি আছে।
সন্তানৰ শুভ কৰ্মৰ বাবে সমাজৰ আগত আপোনাৰ সন্মান বৃদ্ধি। আজি ঘৰুৱা দিশত অশান্তি হ'ব পাৰে, ঘৰুৱা কিন্তু ইমান ভাল নহয়, বিভিন্ন ধৰণৰ অশান্তি, বিশেষকৈ পতি পত্নীৰ মাজত অশান্তি বৃদ্ধি। আজি বিদ্যাত শুভ ফল পাব। আজিৰ দিনটোত পাৰিলে এটা ৰূপৰ আঙুঠি আৰু এটা সোণৰ আঙুঠি একেলগে মধ্যমাত পিন্ধক। পিংক কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া মীন ৰাশি, কাপছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানৰ যোগেদি বিদেশলৈ ভ্ৰমণৰ যুগ, দেশ বিদেশ ভ্ৰমণৰ যুগ। বিয়া বাৰুৰ ক্ষেত্ৰত বেছি সময় নষ্ট নকৰিব, বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। আজিৰ দিনটোত বিদ্যাৰ্থীসকলে বিশেষকৈ সাংঘাতিক শুভ ফল লাভ কৰিব পাৰে, গতিকে চিন্তাৰ কাৰণ নাই। সাংসাৰিক দিশত কিন্তু অশান্তি আছে, সাংসাৰিক ক্ষেত্ৰত সাৱধান হওক, বিভিন্ন ধৰণৰ অশান্তিৰ যুগ দেখুৱাই আছে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে কেইটামান কৰি নিজৰ লগত ৰাখক। আজি হোৱাইট কালাৰ, ব্লেক কালাৰ দি লাকি, আনলাকি কালাৰ হ'ব গ্ৰে। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, কিৰয়ং ডাঙৰীয়া প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত থাকে লাইভ অনুষ্ঠানত। আৰু আপোনালোকৰ যিখিনি জ্যোতিষশাস্ত্ৰ সন্মত সমস্যা আছে তেওঁলৈ পোনপটীয়াকৈ ফোন কৰি আপোনালোকে তেওঁৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। আপুনি যদি প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত প্ৰাগ নিউজ চায়, তেতিয়া মোক লাইভ প্ৰগ্ৰামত পাব। আপুনি পোনপটীয়াকৈ আপোনাৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰে। আপুনি ফেচবুক পেজত মোক চাৰ্চ কৰিব পাৰে, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।